চাওক যিদিনাখনে আচলতে বিধানসভাৰ অন্তিমটো দিনত অৰ্থাৎ 29 নৱেম্বৰত যিদিনাখনে আচলতে মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰাৰ পিছতেই এক অভাৱনীয় পৰিস্থিতি বিৰাজ কৰিছিল আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা চিচিটিৱাই ইতিমধ্যেই কৰি আছে বহু সময়ৰ পৰা। গতিকে এই মুহূৰ্তত জনতা ভৱনত যিহেতু ঠিক 2:30 মন্ত্ৰীগোটৰে আলোচনাত বহিব চিচিটিৱা। গতিকে সেই মুহূৰ্তত বিভিন্ন দল সংগঠনৰ যিসকল নেতাকৰ্মী আহিছে তেওঁলোক আহি উপস্থিত হৈছে। গতিকে পোনপটীয়া সময়ত তেওঁলোকৰ পৰা মতামত জনাৰ চেষ্টা কৰিম, কাৰণ আজিৰ দিনটোত তেওঁলোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টো মই আপোনালোকৰ ওচৰলৈ আহিছো। হয়, মই আপোনাৰ ওচৰলৈ আহিছো। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে কোনোৱে যদি বিচাৰিছে আন চিচিটিৱাই বিশেষকৈ বিৰোধিতা কৰিছে। গতিকে এই সমগ্ৰ বিষয়টো ইতিমধ্যেই বিধানসভাতো দাখিল কৰা হৈছে সেইদিনাখন প্ৰতিবেদন। গতিকে গোটেই বিষয়টোক লৈ পেলাই আপোনালোকে বিৰোধিতা কৰাৰ গোটেই বিষয়টো কেনেধৰণে লয়? চাওক, আমি চিচিটিৱাৰ নেতৃত্বত থকা 14টা জনজাতি সংগঠনে আমি পোনপটীয়াকৈ স্পষ্ট আকাৰে আমি প্ৰথমৰ পৰা কৈ আছো 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনো পৰ্যায়ে বিচৰা নাই। আমি এইটো কথাও কৈছো যে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে তেনেহ'লে অসমৰ 14টা জনজাতি যি আছে চিডিলিং হৈ আছে ভাৰতীয় সংবিধান মতে যি আমাৰ সংৰক্ষণৰ ব্যৱস্থা আছে এই সংৰক্ষণত আমি কিমান ধৰে আমাক চৰকাৰখনে কেনেধৰণে আমাক সংৰক্ষণ কৰি ৰাখিব আমাক স্পষ্ট কৰিব লাগে। আৰু স্পষ্ট কৰাৰ পিছত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে আমাৰ তাৰ আপত্তি নাই। কিন্তু সৌদিনাখন যেতিয়া প্ৰতিবেদন দাখিল কৰা হ'ল আমি দাখিল কৰাত দেখিছোঁ যে আমি প্ৰতিবেদনখন যেতিয়া পঢ়িছোঁ পঢ়াৰ লগে লগে আমি গম পাইছোঁ যে এই প্ৰতিবেদনখনত সম্পূৰ্ণৰূপে আখুৱা আছে। ইয়াত অসমৰ 14টা জনজাতিক সংৰক্ষণৰ ব্যৱস্থাটো কোনো পৰ্যায়ে উল্লেখ নাই। যিহেতু STV হিচাপে ৰাখিছে 4টা জনগোষ্ঠীক আৰু ST প্লেন হিচাপে আপোনাৰ কোচ ৰাজবংশী মৰাণ মটকক ৰাখি থৈ দিয়া হৈছে। গতিকে একে পৰ্যায়ত থকা 6 জনগোষ্ঠীয়ে লগে লগে আন্দোলন কৰিছিলে, কিন্তু মৰাণ মটকক এক্সট্ৰাকৈ কিয় ৰখা হ'ল? তাৰ পাছতে হৈ গ'ল আপোনাৰ আমাৰ যিটো সংৰক্ষণৰ ব্যৱস্থা STV কৰি ৰখা হৈছে। কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যদি চাই আপুনি ST হিচাপে আছে, কিন্তু ইয়াত সংৰক্ষণ STV, STP, ST হিলছ নাই। অকল অসমৰ ক্ষেত্ৰত ST হিলছ আৰু ST প্লেন আছে। গতিকে অসম চৰকাৰখনে আমাক ক'ব লাগে যে সৰ্বভাৰতীয় পৰ্যায়ত এই STV হৈ থকা এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাৰ লগে লগে তেওঁলোকে কি সুবিধা পাব আমাক স্পষ্ট আকাৰে ক'ব লাগে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি স্পষ্ট আকাৰে কওক 6 জনগোষ্ঠীক যেতিয়া আপোনালোকে STV কৰিব সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে কেনেধৰণৰ সংৰক্ষণ হ'ব। আৰু ST কাৰণে স্পেচিয়েলি আমাক কেন্দ্ৰীয় চৰকাৰে কিছুমান আইন বান্ধি ৰাখিছে। আমাৰ ট্ৰাইবেল বেল্টবোৰৰ কথা আছে, আমাৰ কিছুমান আইন আছে। আপোনালোকে জানে ট্ৰাইবেল আমাৰ এখন আইন আছে যিটো আমাৰ 2006 চনৰ মতে আইনখনৰ মতে ট্ৰাইবেলক যদি কোনোবাই হাতো লগায় তেনেহ'লে সেই আইনৰ মতে কিন্তু 5 বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থাটো আছে। গতিকে এই আইনসমূহ আমাৰ কাৰণে কেনেধৰণে সুৰক্ষিত হৈ থাকিব? যদি STV খিনিয়ে যদি পায় তেনেহ'লে সৰ্বভাৰতীয় ট্ৰাইবেল বেল্টবোৰটো এনেই নিশেষ হৈ পৰিব। গতিকে আমি প্ৰতিবেদনখনত আখুৱা দেখিছোঁ আৰু আখুৱা দেখাৰ কাৰণে আজি আমি মন্ত্ৰীগোটে যিহেতু আমাক 3জনীয়া মন্ত্ৰীগোটে মাতিছে আমি তেওঁলোকৰ কোৱাৰ কাৰণে আমি আন্দোলন স্থগিত ৰাখি আজি আমি ইয়ালৈ আহিছোঁ। যদি আমাৰ আলোচনা সফল নহয় তেনেহ'লে অনাগত ভাৱত আমাৰ যি আন্দোলন ধাৰাবাহিকভাৱে চলি যাব। আৰু আমি আন্দোলন আমি নিজে ছাত্ৰ ছাত্ৰীক আমি ওচৰত নাই, আমাৰ ট্ৰাইবেল যুৱ প্ৰজন্মই নিজে আন্দোলন কৰিছে। আমি চিচিটিৱাই কোৱা নাই যে আপোনালোকে আন্দোলন কৰক। যেতিয়া আমাৰ ট্ৰাইবেলৰ যুৱ প্ৰতিনিধিসকলে পঢ়িছে তেওঁলোকে নিজস্বভাৱে আন্দোলন কৰিছে। গতিকে আন্দোলন চলি থাকিব। অসম চৰকাৰক আমি এটা কথা স্পষ্ট আকাৰে সুধিব বিচাৰিছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা যি আপোনালোকে প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদনখনত আখুৱা আছে আৰু এই আখুৱাখিনি সম্পূৰ্ণ কৰি আকৌ যাতে এই প্ৰতিবেদনখন আপোনালোকে ভালদৰে চাই জনজাতিসকলৰ সুৰক্ষা ব্যৱস্থাটো যাতে আপোনালোকে টনকিয়াল কৰে তাৰ কাৰণে আমি অসম চৰকাৰক মুখ্যমন্ত্ৰীটো কৈছে এয়া হ'লে অতি উত্তম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ গ'ল তেওঁ পলিটিক্স, গতিকে ৰাজনৈতিক কৰণৰ চিন্তাধাৰাৰে তেওঁ এই কথাখিনি কথা কৈছে। কিন্তু আমি যেতিয়া আমি পঢ়িছোঁ আমি এজ এ জনজাতি হিচাপে আমি এইখিনিত আখুৱা দেখিছোঁ আৰু আখুৱা দেখাৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আৰু আন্দোলন কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনালোকে আমাক আজি ইয়ালৈ মাতিছে। যদি সেইখন যদি বৈজ্ঞানিকভাৱে যদি এখন সম্পূৰ্ণভাৱে যদি জনজাতিৰ পক্ষত থকা বা 6 জনগোষ্ঠীক হানি নকৰা বা বৰ্তমানৰ জনজাতিসকলক হানি নকৰা যদি এখন প্ৰতিবেদন হোৱাহেঁতেন তেনেহ'লে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ 3জনীয়া মন্ত্ৰীগোটে আমাক কিয় ইয়ালৈ মাতিছিল? নিশ্চিতভাৱে ইয়াত আখুৱা আছে, আখুৱা থকাৰ কাৰণে মাতিছে। আৰু আমি কৈছোঁ যে সংশোধন হ'ব লাগিব আৰু এই প্ৰতিবেদনখন সম্পূৰ্ণৰূপে জনজাতিসকলক নিশেষ কৰা এখন প্ৰতিবেদন। 14টা জনজাতিৰ ভিতৰত আপোনালোকে যদি চায় তাৰ বেছিভাগ জনজাতিয়ে কিন্তু আজিৰ তাৰিখত সংখ্যাত একেবাৰে নগণ্য। আজি আমি মেচ কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে আহিছে। আমাৰ যদি জনগোষ্ঠীটোৰ বিষয়ে যদি আপোনালোকক কওঁ আমাৰ জনগোষ্ঠীটোৰ সংখ্যা হৈ গ'ল অসমত 1.5 লাখতকৈ আমাৰ জনসংখ্যাটো বেছি নাই। আমি 1950 চনতে আমি চিডিলিং হোৱা জনজাতি। মেচ কছাৰীসকলক তেতিয়া সেই তাহানিতে চিডিলিং কৰিলে, কিন্তু সেই সময়তে সকলো জনজাতিয়ে কিন্তু অট'নমাছ কাউন্সিল পালে। আজি তাৰিখলৈকে কিন্তু আমি প্ৰতিবাদ কৰাৰ স্বত্তেও কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতি মন্ত্ৰীয়ে কিন্তু আমাক আজি তাৰিখলৈকে আমাক অট'নমাছ কাউন্সিলৰ ব্যৱস্থা কৰা নাই। আমি মেচ কছাৰীসকলৰ যদি বিষয়ে কওঁ আমি ভাষিকভাৱে শেষ হৈ গ'লোঁ।
আমি ৰাজনৈতিকভাৱে শেষ হৈ গ'লো। আজি তাৰিখত যদি আপোনালোকে ৰাজনৈতিক ব্যৱস্থাটোৰ কাৰণত যদি চাই মেচ কছাৰীসকলে এজনো আপোনালোকে ৰাজনৈতিক আমাৰ প্ৰতিনিধি নাপাব। আনকি নালাগে আমাৰ নিগম নিকায়বিলাকতো আমাৰ এজনো প্ৰতিনিধি নাইকিয়া। আজি যদি চাই আপোনালোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত যায় আপোনালোকে যদি তদন্ত কৰে তেনেহ'লে মেচ কছাৰী এজনো IAS বিষয়া নাপায়, এজনো SCS বিষয়া নাপায়। আনকি নালাগে আমাৰ 4th গ্ৰেডৰ চাকৰি কৰা ব্যক্তিও নাইকিয়া আমাৰ মাজত। তেনে ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটো সম্পূৰ্ণৰূপে আমি নিশেষ হৈ যাম। গতিকে এই বিষয়ত যদি 2 কোটিৰ লগত আমি 45 লাখে কেনেধৰণে আমি তেওঁলোকৰ লগত আমি হেৰি কৰিম। গতিকে আমি কৈছোঁ যে এই সম্পূৰ্ণৰূপে আখুৱা আছে আৰু বিশেষকৈ 14টা জনজাতিৰ ভিতৰত একেবাৰে কম সংখ্যক থকা জনজাতিসকলক নিশেষ যে কৰিব এই প্ৰতিবেদনখনে তাত স্পষ্ট আকাৰত বুজা গৈছে। ধন্যবাদ জনাইছোঁ। মই পুনৰ জনাৰ চেষ্টা কৰিম মানে দুইটা কোলে বাচিব পাৰে বা ইয়াত জনজাতিসকলৰ সুৰক্ষিত হয় বা যিসকলে দাবী কৰিছে তেওঁলোকেও তাত সুৰক্ষিত হ'ব লাগে কথা কিন্তু আমি আগৰ পৰা আহ্বান কৰিছিলোঁ। কিন্তু এই সূত্ৰটো এতিয়ালৈকে নাই ওলোৱা। প্ৰত্যক্ষভাৱে আহি বিধানসভাৰ মজিয়াত আহি তেওঁলোকে এটা বিধেয়ক মানে আনিছে, এইটো মানে প্ৰতিবেদন আনিছে, যিটো প্ৰতিবেদনটো মানে সম্পূৰ্ণভাৱে বিতৰ্কিত প্ৰতিবেদন। এই প্ৰতিবেদনটো আমি কৈছোঁ যে এইটো ৰিভিউ কৰিব লাগিব, পুনৰীক্ষণ কৰিব লাগিব, পুনৰীক্ষণ কৰি পেলাই ইয়াৰ কি ব্যৱস্থা হ'ব লাগিব আৰু কি কৰিলে হ'ব এই কথাখিনি স্পষ্ট হ'ব লাগিব। স্পষ্ট নোহোৱাকৈ এই প্ৰতিবেদনটো আমি কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰিম বুলি পেলাই আমি প্ৰতিবাদ কৰিছোঁ। যাৰ কাৰণে এই প্ৰতিবেদনখনক আমি দাহ কৰাৰ নিচিনা কাৰ্যসূচীও আমি ল'ব লগা হৈছিল। চ' আমি সেইকাৰণে আহ্বান কৰিছোঁ যিসকলে দাবী কৰিছে জনজাতি তেওঁলোককো আমি আহ্বান কৰিছোঁ যে আপোনালোকে জনজাতি নহয়, তেওঁলোকে যিহেতু OBC আছে, OBC তেওঁলোকক অধিক পৰিমাণৰ তেওঁলোকক সুৰক্ষিত কৰি পেলাই তেওঁলোকৰ ৰাজনৈতিক সুৰক্ষা হওক, তেওঁলোকৰ সমাজৰ কাৰণে সুৰক্ষিত হওক, তেওঁলোকৰ অন্যান্য যি সুবিধা আছে তাতে তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। তেওঁলোকে সেই কথাটো বুজি লোৱাটো ভাল আৰু তেওঁলোকক আমি মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে এই কথাখিনি জানেক জনজাতি হ'বলৈ হ'লে ই সংঘাত হ'ব আৰু সংঘাত যদি হয় তেনেহ'লে যি মানে মধ্য যিটো মানে মানুহ থাকিব য'ত তেওঁলোকে মানে ছেকেণ্ড পাৰ্চনে সেইটো মানে তেওঁলোকে এইটো গ্ৰহণ কৰিব সুযোগটো। চ' এই সুযোগটো গ্ৰহণ কৰিব নোৱাৰাকৈ আমি সমিলমিলভাৱে ইয়াৰ এটা বিকল্প ৰাস্তা ওলাব আমি আহ্বান জনাইছোঁ, যাত মানে এটা মীমাংসা হৈ পেলাই জনজাতিসকলেও সুৰক্ষিত হয়, তেওঁলোকৰো যাতে অধিকাৰটো সাব্যস্ত হয়। এই ধৰণে আমি কথাটো কৈছোঁ। কিন্তু এই কথাটো অহা নাই। প্ৰত্যক্ষভাৱে জনজাতিসকলৰ অধিকাৰক মানে এইটো হাত দিয়া হৈছে আৰু সেই অধিকাৰটো কোনো ধৰণে আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আমি আজিও আমাক আমন্ত্ৰণ জনাইছে এই বিষয়টো অধিক আলোচনা কৰিবৰ কাৰণে। আজি মন্ত্ৰী গোটে মাতিছে, আমি আহিছোঁ আৰু মন্ত্ৰী গোটৰ আলোচনাত কি হয় আমি এতিয়ালৈকে ক'ব পৰা নাই। কিন্তু আমাৰ দাবী এটাই থাকিব, আমাৰ চিঠি এটাই থাকিব, এই মুহূৰ্তত জনজাতিসকলৰ যিটো জনজাতিকৰণ বিষয়টো আমি সম্পূৰ্ণ বিৰোধিতা কৰিম। ইয়াক মানে বেলেগ ধৰণে কিবা কৰি যদি কৰে তেনেহ'লে তাৰ প্ৰস্তাৱ চৰকাৰে আমাক দিয়ক আৰু সেই যদি আমাক যদি চৰকাৰে আস্থাত লয় তেনেহ'লে আমি তাক সমৰ্থন জনাম। কিন্তু আমাৰ ক্ষতি কৰিব পৰা যিকোনো বিষয়ক কিন্তু আমি সকলোৱে একে অপ'জ কৰিম। আজি মন্ত্ৰীসভাতো এই কথাকে আমি অপ'জ কৰিম। এইটো কৰে নে নকৰে সেইটো আমি ক'ব নোৱাৰোঁ। কৰে নে নকৰে সেইটো চৰকাৰে বিবেচনা কৰিব বা যিসকলে ইয়াৰ জনজাতিকৰণৰ কাৰণে যি মানে হেৰি মানে বনাইছে, যিখিনি সূত্ৰ ওলাইছে তেওঁলোকে কৰিব। আমি কৈছোঁ যে 6 জনজাতি এই মুহূৰ্তত প্ৰকৃত জনজাতিসকলকৈ বহুগুণে আগবঢ়া সামাজিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে বিভিন্ন ধৰণৰ শিক্ষা দীক্ষা সকলো ধৰণে তেওঁলোকে আগবঢ়া আৰু তেওঁলোকক যদি এই পিছপৰা মানুহখিনিৰ লগত লগাই দিয়ে তেনেহ'লে এটা কথা আছে কি, পুখুৰীত যদি ডাঙৰ মাছ থাকে সৰু মাছক খাই দিয়ে, এই কথাটোৱে আমাৰো মানে আৰম্ভ হ'ব। ডাঙৰ মাছে সৰু মাছক খাব, ডাঙৰ জনজাতিয়ে মানে সৰু জনজাতি খাই পেলাব। গতিকে আমি এইটো শংকিত হৈছোঁ আৰু এই শংকাটো দূৰ কৰিবৰ কাৰণে আমি কৈছোঁ যে আমাক নিৰাপত্তা দিবৰ কাৰণে চৰকাৰে, আমাক সুৰক্ষা কৰিবৰ কাৰণে চৰকাৰে এটা সূত্ৰ উলিয়াব লাগিব আৰু যিসকলে দাবী কৰিছে তেওঁলোকে এই সূত্ৰটো উলিয়াব লাগিব, তেতিয়াহে আমি এই কথাটোত মানি ল'ব পাৰিম। নিশ্চিতভাৱে চাওক, এই যিটো বিষয় সেই বিষয়টো আচলতে প্ৰায় 14টা জনগোষ্ঠীয়ে প্ৰতিবাদ কৰি আছিল বা তেওঁলোকে অপ'জ কৰি আছিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই বিষয়টো আজি মন্ত্ৰী গোটৰ সৈতে আলোচনা। আপুনি যদি চাই যে বিধানসভাতো এই প্ৰতিবেদন দাখিল কৰা হৈছে ইতিমধ্যে, গতিকে সমগ্ৰ বিষয়টো কেনেধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টো আমি আগৰ পৰাই বিৰোধিতা কৰি আহিছোঁ। বিৰোধিতা কৰাৰ কাৰণটোৱে হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাৰ লগে লগে অসমৰ যি 14টা জনগোষ্ঠী তাই জনজাতি হৈ আছে, সেই জনজাতিসকলে যে সৰ্ব হ'ব, তেখেতসকলৰ যে অধিকাৰ সৰ্ব হ'ব এইটো নিশ্চিত। কাৰণ এইটো এটা আহি আছে যে 1996 চনত যেতিয়া 96ত যেতিয়া কোচ ৰাজবংশীসকলৰ 6 মাহৰ কাৰণে যেতিয়া জনজাতিকৰণ কৰিছিলে, সেইখিনি সময়তে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আমাৰ ভেটেৰিনেৰী কলেজ যিসমূহ তাৰপিছত পদোন্নতিৰ ক্ষেত্ৰত কিন্তু সৰহ সংখ্যকে কিন্তু তেখেতসকলে দখল কৰিছিলে আৰু তাৰ পাছতে সেই অধিসূচনা কিন্তু তেখেতসকলে মানে কেঞ্চেল কৰিবলৈ কাৰণে কিন্তু বাধ্য হ'ল আৰু সেই প্ৰমাণটোৱে আজিও হ'ব।
কাৰণ আমি বাৰে বাৰে কৈ আছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ হোৱাৰ লগে লগে তেখেতসকলৰ যি জনবহুল তেখেতসকল আগবঢ়া, গতিকে এই তেখেতসকল হোৱাৰ লগে লগে 6 জনগোষ্ঠী জনজাতিকৰণ হোৱাৰ লগে লগে অসমৰ যি ভৌগোলিক পৰিসীমা, ভৌগোলিকত বসবাস কৰা যিসকল 45 লাখ জনজাতি, এই 45 লাখ জনজাতি যে উন্নয়ন সৰ্ব হ'ব, তেখেতসকলৰ অধিকাৰ সৰ্ব হ'ব, এই কাৰণে আমি বিৰোধিতা কৰি আহিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন মন্ত্ৰী গোট বনাই দিলে, আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা জনজাতি ভূঞা মন্ত্ৰী আমাৰ অনুজ পেগু ডাঙৰীয়া, তেখেত এখন নিজেই জনজাতি মানুহ, আৰু তেখেতে যি প্ৰতিবেদন দাখিল কৰিলে, আজি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ সময়ত যিখন প্ৰতিবেদন দাখিল কৰিছে, এখন সম্পূৰ্ণভাৱে আমি বিৰোধিতা কৰিছোঁ আৰু এইটো বিৰোধিতা কৰি যাম। গতিকে আজি আলোচনা কিমান ফলপ্ৰসূ হ'ব কিন্তু আমি আশাবাদী নহয়। গতিকে এইখন কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ। ধন্যবাদ জনাইছোঁ। মই এই বিষয়টোৱে যে কোনো কাৰণতে আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, তেওঁলোকে 14টা জনগোষ্ঠী ইতিমধ্যে মানি লোৱা নাই। গতিকে সমগ্ৰ যিটো বিষয় সময় হয়তো বহু সময়ত প্ৰতিবাদ মুখৰ হৈ আছিল। গতিকে মই কৈ আছোঁ, আজি আমি চিচিটোৱাৰ আটাইকেইটা যিখিনি সদস্য সংগঠন আছে, এই গোটেই সদস্য সংগঠনে 2:30 বজাত যি গ্ৰুপ অফ মিনিষ্টাৰ হেডেড বাই ইটছ চেয়াৰমেন ডক্টৰ অনুজ পেগু আৰু মেম্বাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, লগতে কেশৱ মহন্ত ডাঙৰীয়া, তিনিওগৰাকীৰ লগত তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছিল আৰু এই আমন্ত্ৰণ মৰ্মে আমাৰ কথা আমি ৰাখিবলৈ আহিছোঁ আৰু লিখিত আকাৰত আমাৰ যিখিনি ভিউজ আৰু ছাজেশ্যনছ আৰু এই যে ৰিকমেণ্ডেশ্যন যে আমি মানি ল'ব পৰা নাই, এই মানি ল'ব নোৱাৰা গোটেইকেইটা কাৰণ আজি আমি স্পষ্টভাৱে আমি এই কমিটিৰ ওচৰত দাঙি ধৰিম আৰু কমিটিৰ লগত আলোচনা অন্তত চিচিটোৱা ফালৰ পৰা অসমৰ ৰাইজক আৰু অসমৰ জনজাতি ৰাইজ লগতে অসমবাসীক সকলোকে আমি ইয়াতে পুনৰ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাবলৈ আমি চেষ্টা কৰিম। এতিয়া প্ৰথমে আলোচনা হ'ব, তাৰপিছত মানে মিডিয়াৰ লগত আমাৰ প্ৰেছ মিট হ'ব। ধন্যবাদ।